নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এয়া আজি ৰাতিপুৱাই ফালে যাবলৈ ওলাইছোঁ। ভাবিলোঁ ভিডিঅ'টো ঘৰৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ আৰু ক'ত যাওঁ আপোনালোককো দেখুৱাই থাকিম। গতিকে ব'লকচোন আজি মইনো ক'লৈ ওলাইছোঁ আপোনালোককো দেখুৱাই থাকিম। ব'লক এতিয়া এয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ। গাড়ীত এতিয়া বৰ্তমান আহি আছোঁ। অলপ দেৰি অহা হ'ল। আপোনালোকক আচলতে কোৱা হোৱাই নাই আমিনো ক'লেই বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। হয়, আমি আহি আছোঁ যোৰহাট ফালে। আচলতে যোৰহাট যামগৈ। প্ৰথমতে সোমাম দেৰগাঁৱত। দেৰগাঁৱত ক'ত সোমাম, কি কৰিম, ক'লৈ যাম, সকলোখিনি ভাবিছোঁ আপোনালোকক দেখুৱাই থাকিম। গতিকে ভিডিঅ'টো চাই থাকিব মোৰ সম্পূৰ্ণকৈ। আৰু আমি আহি কাজিৰঙাই পালোঁহি। কাজিৰঙাত গৈ আছোঁ এতিয়া। আৰু সেইদিনা জাৰ্ণি কৰি বহুত ভাল লাগিছিলে। বতৰটো বহুত ধুনীয়া আছিলে। ৰ'দো নাছিলে, বৰষুণো নাছিলে, একদম ডাৱৰীয়া টাইপৰ হৈ আছিলে। এনেও কাজিৰঙা ফালে গৈতো মনটো সকলোৰে ভাল লাগে। গতিকে বতৰটো ভাল হ'লে আৰু বেছি ভাল লাগে। আৰু সেইদিনা জীপ চাফাৰী কিবা কিবি বহুতখিনি ৰাস্তাৰ মাজত ভিৰ আছিলে। আমি চাই ধুনীয়াকৈ গৈ আছোঁ আৰু এয়া চাওক। আৰু অলপ পিছতে আমি পামগৈ আৰু বেছি দেৰি নাই মামাহঁতৰ ঘৰ পাবলৈ। আৰু আমি এতিয়া পালোঁহি বোকাঘাট। তাত ভাবিছোঁ অকণমান পেট পূজা কৰি লওঁ, যিহেতু ৰাতিপুৱা সোনকালেই গৈছিলোঁ ঘৰৰ পৰা চাহ বিস্কুট খায়েই। গতিকে ভোক লাগিছে। ভাবিলোঁ ইয়াততো ধুনীয়া লুচি পায়েই। গতিকে লুচি আৰু আলু তৰকাৰী দি ধুনীয়াকৈ পৰিৱেশন কৰি ল'লোঁ। কৰি লৈ পেলাই লগতে ৰসমলাই এটাও খালোঁ। তাৰপিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এয়া ব'লকচোন গৈ থাকোঁ। আকৌ ক'লৈ যাম আপোনালোকক সকলোখিনি দেখুৱাই থাকিম। আৰু এয়া আহি আমি সৰু মামাৰ ঘৰ পালোঁহি। জাষ্ট পাইছোঁহি। পাই লৈ পেলাই এয়া আৰু নমন আহি পায়েই মামাৰ ল'ৰাৰ লগত টিভিত বহিলে। সেয়া তাৰপিছতে আমি ভাত পানী খাম। খাই পেলাই ডাঙৰ মামাৰ ঘৰত যাম, যোৰহাট যাম। বহি দিয়া এয়া মাহীয়ে দি আছে ন, আমি খাওঁ। কচু আজি নিৰামিষ ধুই আহা। এয়া আজি থালিখন মই দেখুৱাই দিছোঁ। এয়া মচন্দৰী, বিলাহী চাটনি, বেঙেনা পিটিকা, কচু জ্বলা, দালি, কচু টেঙা, পকৰি, ফ্ৰেঞ্চবিন ভাজি, এগাল খোৱাহে কথা। আমাৰ ধৰিলে ৰাইজে। চোৱা টেঙেচি শাক ইমান ধুনীয়াকৈ হৈছে। অঁ উঠিছে অঁ তাকে। মামাই চাই দিয়ক এইফালে। এয়া আমাৰ সৰু মামা দেই, দেখুৱাই দিছোঁ। এয়া মামাকে ধুনীয়াকৈ বাৰীত বাগান কৰিছে ধুনীয়াকৈ। এয়া মামী এয়া বাগান দেখুৱাই আছে। মই বাগান চাব আহিছোঁ। এয়া একদম ধুনীয়াকৈ ফুল চুলো লগাই থৈছে বাগানৰ মাজত। জলকীয়া ফুল, টেঙা। এইজোপা টেঙাজোপা বৰ ধুনীয়া ন? মৌচুমী নেকি? অঁ আৰু এবাৰ আহোঁতে দিছিলে যে ডাঙৰ ন? অঁ চাচি পুলিও আপোনালোকৰ ইমান ধুনীয়াকৈ হৈছে। সেইটোৱে ভাল লাগে চাচিখিনি ন। সেয়া এয়া চাওক কি ধুনীয়াকৈ থৈছে। আৰু একদম শাৰী থয় মামীহঁতে ইয়ালৈকে ন। এয়া জলকীয়া বাগানৰ মাজতে চব আছে আৰু ন। পাণ, জালুক আছে নাই মামী এতিয়া? অঁ তেজপাতো আছে। অঁ সেইজোপা এইজোপা লেটেকু। অঁ চব আছে ন। অঁ এয়া অঁ এইজোপা তেজপাত। আৰু চাচি পুলি সৌন্দৰ্যটো বেলেগ আৰু ন, এফালেই হয়। অঁ 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 এয়া মামা মামীৰ সৈতে মই বাগান চালোঁ, বাৰীত চালোঁ। তাৰপিছত আকৌ হাজবেণ্ড ওলালে চাবলৈ। আকৌ হাজবেণ্ডৰ সৈতে গ'লোঁ। আচলতে বাগানত এনেকৈ ঘূৰি থাকি বহুত ভাল লাগে। যিহেতু বতৰটোও ভাল আছিল, ঘূৰি থাকি বহুত ভাল লাগিছিলে। আৰু আমি দুইজন গৈ চাই বহুত দূৰ পালোঁগৈ এনেকৈ মাজে মাজে। আৰু মামাহঁতৰ এনেকৈ 2-3 জেগামানত আছে বাগান। গতিকে সেয়া ঘৰৰ ওচৰতে থকাখনতে আমি এনেকৈ গৈ পেলাই চালোঁগৈ। বহুত ধুনীয়াকৈ ৰাখিছে আচলতে। এয়া চাওকচোন, দেখিয়ে ভাল লাগে। আৰু চাচি পুলিৰ কাৰণে সৌন্দৰ্যই বেলেগ। আৰু এতিয়া আমিখিনি গৈ আছোঁ ডাঙৰ মামাৰ ঘৰলৈ। ডাঙৰ মামাৰ ঘৰ ওচৰতে, সেইকাৰণে আমি খোজকাঢ়ি এনেকৈ ধুনীয়াকৈ গৈ আছোঁ। চাওকচোন ইমান ধুনীয়া পৰিৱেশ গাঁৱৰ মাজত। চাই বহুত ভাল লাগে দেই।
আৰু এয়া আমি মামাৰ ঘৰ পালোহি। এয়া চাওক আমাৰ মামাহঁতৰ ঘৰখন ইমান ধুনীয়া গাঁৱৰ পৰিৱেশৰ মাজত, চাৰিওফালে গছ গছনি ফুলৰ মাজত। সঁচাই বহুত এটা ধুনীয়া পৰিৱেশত আছে দেই মামাহঁত। গৈ সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু এয়া আমি মামাহঁতৰ ঘৰত চাহ খাবলৈ ভিতৰলৈ আহিলোঁ। এয়া ধুনীয়াকৈ ডাঙৰ বোৱাৰীগৰাকীয়ে আমাক চাহ দিছে। আচলতে মামাৰ ল'ৰা দুজন, বোৱাৰীও দুজনী। এয়া ডাঙৰ বোৱাৰী আৰু সৰু ল'ৰা বোৱাৰী আচলতে কৰ্মসূত্ৰে ঘৰৰ পৰা অকণমান বাহিৰত থাকে। আৰু এয়া ডাঙৰ ল'ৰা ডাঙৰ বোৱাৰী। ডাঙৰ ল'ৰা আচলতে স্কুলত কৰে, টিচাৰ। আৰু তেওঁলোকৰ সেয়া কণমানি ল'ৰাটো এয়া ডাঙৰ মামী। আৰু এয়া আমাৰ মানুহজন আহি আছে চাহ খাবলৈ। গতিকে চাহ তাহ খাই লওঁ আৰু তাৰপিছত ক'লে যাওঁ আপোনালোকক দেখুৱাই থাকিম। আজি বাৰু গোটেইখিনি দেখুৱাব নোৱাৰিম চাগে। আৰু এতিয়া আমি যাবৰে হ'ল। আৰু এয়া হৈছে আমাৰ ডাঙৰ মামা, অথনি দেখুৱাই নহ'লে। এয়া মামীক দেখুৱাইছোঁ এইবাৰো। গতিকে আমি চাহ তাহ খাই যাবৰ হ'ল। আৰু গৈ পেলাই আচলতে আমি আকৌ বেলেগ এঘৰত যাম, মানে সৰু মামাৰ ছোৱালী ঘৰত সোমাম। কিন্তু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যোৱাৰ কাৰণে মই ইমানতে সামৰিছোঁ। এইটো পিছৰটো ভিডিঅ'ত আপোনালোকক দেখুৱাম। ভাবিছোঁ নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে। গতিকে যদি ভাল পাইছে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া লাষ্টত তাত মামাহঁতৰ ঘৰত উঠা কেইকপিমান ফটো এনেকৈ লগাই থলোঁ স্মৃতি হিচাপে। গতিকে এয়া আজিৰ ভিডিঅ'টো ইমানেই আছিলে। গতিকে পিছৰখিনি আৰু ক'ত ক'ত যাম, ক'লৈ যাম, সকলোখিনি পিছৰ ভিডিঅ'ত মই আনি আছোঁ। গতিকে মোৰ ভিডিঅ'খিনি চাই থাকিব আৰু বহুত বহুত মৰম দিব বুলি আশা কৰিলোঁ। গতিকে আজিলৈ আহিছোঁ। বাই বাই।